নমস্কাৰ বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ চাওঁচোন এই উইকত মাৰ্কেটে কেনেকৈ কাম কৰে আৰু যোৱা উইকত কেনেকৈ মাৰ্কেটে কাম কৰিলে মোৰ লেভেলছবিলাকত কেনেকৈ কাম কৰিলে তাৰ বিষয়ে কথা পাতিম চ' বেছি দেৰি নকৰি আমি চাৰ্টলৈ যাওঁ চ' এইখন দেখিছে মাৰ্কেটত এখন ডেইলি চাৰ্ট নিফটি 50 ডেইলি চাৰ্ট যদি আমি উইকলি চাৰ্টলৈ যাওঁ আমি এনালাইচিছটো উইকলিৰ পৰা আৰম্ভ কৰিম আৰু 15 মিনিটলৈকে আমি এনালাইচিছটো কৰি পেলাই চাম যদি প্ৰবেবিলিটিটো কি হয় তাৰ বিষয়েহে কথা পাতিম ইয়াত কোনো টিপছ দিয়া নাই যে মই মাৰ্কেট ওপৰলৈ যাব বা তললৈ যাব জাষ্ট ফৰ এডুকেশ্যনেল পাৰপজ এই ভিডিঅ'টো মই বনাইছোঁ চ' শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ চ' এইটো চাওক আমি কি কৰিছিলোঁ এই জোনটোৰ পৰা দেখিছে নহয় এই ইয়াৰ পইণ্টটোৰ পৰা ইয়াৰ পইণ্টটোলৈকে এডাল 52 লাকি দিছিলোঁ আৰু 52 ডালত যেতিয়া 0.5 আৰু 0.618 লেভেল পাৰ কৰিছিলে তেতিয়া আমি কৈছিলোঁ যে ওপৰফালে আমি ট্ৰেড কৰিব পাৰোঁ বুলি মই কৈছিলোঁ চ' দেখিছে মাৰ্কেটে ওপৰফালে গৈ পেলাই 0.618ৰ ওপৰত আৰু প্লাছ আমাৰ দুডাল EMA ইউজ কৰোঁ মই সেই দুডাল হৈছে 9 আৰু 15 সেই দুডাল EMAৰ ওপৰত মাৰ্কেটে গৈ পেলাই ক্লজিং দিলে যোৱাটো উইকত আৰু এইটো উইকত মই কৈছিলোঁ যে এডাল হয়তো ডজি কেণ্ডেল বনাব পাৰে বা হোল্ড কৰিব পাৰে চ' মাৰ্কেটত দেখিছে ছাষ্টেইন কৰিবৰ কাৰণে গেপ আপ খুলিলে গেপ আপ খুলি পেলাই এডাল ডজি কেণ্ডেল নিচিনা ক্ৰিয়েট কৰিলে দেখিছে চ' কাইলৈ বা অহাটো ছেশ্যনত কেনেকৈ ট্ৰেড কৰিব লাগে তাৰ বিষয়ে আমি সবিশেষ কথা পাতিম চ' চাই থাকক ভিডিঅ'টো চ' এইটো চাওক আপোনালোকে ফিবনাচি টুলডাল ইয়াৰ পৰা ইয়ালৈকে যেতিয়া ইউজ কৰিলে 5 আৰু 6 যোনটো আমাৰ গোল্ডেন ৰেচিঅ' লেভেল হয় সেইটো আপোনালোকে পালে আৰু হেতু ক্ৰছ কৰি পেলাই মাৰ্কেটত আছে সো এই ক্যান্ডেলডাল যোনডাল বনিছে এডাল বহুত ভাল ক্যান্ডেল বনিছে মাৰ্কেটত সো আমি ক'ব পাৰো যে ইয়াতে সাপোৰ্ট লৈ পেলাই মাৰ্কেট ওপৰফালে হয়তো যাব পাৰে বুলি আমি এটো সিওৰ নহয় যে মাৰ্কেট ওপৰলৈ যাব বা তললৈ যাব আমি কেতিয়াও সিওৰিটি দি পেলাই ক'ব নোৱাৰো সো চাওক মাৰ্কেটে কি কৰিছে মাৰ্কেটে ইয়াৰ ওপৰত ক্লোজিং দিলে প্লাস গেপ আপ খুলি পেলাই এইটো উইকত এডাল ডজি ক্যান্ডেল ফৰ্ম কৰিলে সো উইকলি এনালাইসিসটো আমি তেনেকৈ কৰিছো ইয়াৰ পৰা ইয়ালৈকে আমি 52 ডাল ইউজ কৰি দিছো জাস্ট এটো 1 লেভেল আছিল মাৰ্কেটে 1 লেভেলৰ কাৰণে এপ্ৰোচ কৰিলে 1 লেভেলটো টাচ কৰিলে আৰু তলফালে গুচি আহিলে সো আমি যদি এনালাইসটো এতিয়া সৰু লেভেললৈ যাওঁ নেক্সট কি হলে যাব লাগিব আমি ডেইলি চাৰ্টত যাব লাগিব সো এটো চাওক মাৰ্কেটত কন্টিনিউয়াছলি মই কৈছিলোঁ যে কন্টিনিউয়াছলি কেতিয়াও মাৰ্কেট সিধা এনেকৈ গৈ নাথাকে বুলি মই কৈছিলোঁ সো 1 2 3 4 5 6 গেপ আপ খুলি যায় বুলি কৈছিলোঁ মই মাৰ্কেটত সো মাৰ্কেটত গেপ আপ খুলি গৈছে দেখিছে যেতিয়া বুলিশ মোমেন্টাম হয় বা ওপৰফালে যেতিয়া এটা ৰেলী কৰে তেতিয়া সদায় মাৰ্কেটে এনেকৈ গেপ আপ খুলি ওপৰলৈ যায় সো আমি দেখিবলৈ পাইছো যে 6টা দিন আমাৰ গ্ৰীন আছিলে সো বুলিশ মোমেন্টাম ইয়াত আছিলে ইয়াতে কি আছিলে বায়াৰ্স আছিলে সো মই কৈছিলোঁ যে নেক্সট ক্যান্ডেলডাল মই এডাল ৰেড ক্যান্ডেল এক্সপেক্ট কৰোঁ সো মাৰ্কেটে কি কৰিলে সব এটো এটা ৰেজিস্ট্যান্স লেভেল আছিলে এই ৰেজিস্ট্যান্স লেভেলৰ ওচৰতে এডাল ৰেড ক্যান্ডেল ফৰ্ম কৰিলে দেখিছে সো পাৰফেক্টলি কেনেকৈ ট্ৰেড আমি পাব পাৰো এটো যদি ভিডিওটো চোৱা নাই মই আগৰ ভিডিও কিটাত কেনেকৈ মই কৈছিলোঁ যে ইয়াতে ৰেড ক্যান্ডেলডাল বনিব পাৰে বুলি মই কেনেকৈ গম পালো তো সেই ভিডিওটো চাবলৈ জানে যদি আপোনালোকে যায় তেতিয়া আপোনালোকে এই বস্তুটো পাৰফেক্টলি বুজি পাব যে মই কিয় কোনটো লজিকত মই এটো কথা ক'লো যে ইয়াত এডাল ৰেড ক্যান্ডেল বনিব পাৰে সক মাৰ্কেটে ইমান দূৰ ৰেলী কৰিলে অলপ দূৰ কি কৰিব এতিয়া মাৰ্কেট হোল্ড কৰিব পাৰে আৰু এডাল হৈছে আমাৰ কি হয় যোনডাল ব্ল্যাক লাইনডাল দেখিছে আপোনালোকে এই ব্ল্যাক লাইনডাল হৈছে 200 EMA মই কেতিয়াবা ইউজ কৰো বুলি আগতেও কৈছো আপোনালোকক এডাল 200 EMA 15 আৰু 9 EMA এই তিনডাল EMA মই ৰেফাৰেন্সৰ কাৰণে মই ইউজ কৰো এনেকুৱা নহয় যে EMA ডালি মোৰ ভাল ৰেফাৰেন্স থাকিলেও কেতিয়াবা মই ট্ৰেড নকৰিবও পাৰো যদি মোৰ সেটআপৰ লগত মিলে তেতিয়াহে মই ট্ৰেড কৰো সো দেখিছে ইয়াতে সাপোৰ্ট ললে মাৰ্কেটে ইয়াৰ দুডাল ৰেড ক্যান্ডেল বনালে এডাল গ্ৰীন ক্যান্ডেল ইয়াতে সাপোৰ্ট লৈ পেলাই ওপৰফালে গ'ল সো এই উইকটোত সাইডৱেজ নিচিনাকে মাৰ্কেট থাকিলে দেখিছে এই উইকটোত মাৰ্কেটটো এটা জোনতে থাকিলে সো সাইডৱেজ নিচিনাকে মাৰ্কেট থাকিলে সো ডেইলি চাৰ্টতো আমি বৰ বিশেষ এটা দেখা নাই যেতিয়ালৈকে আমাৰ এই লেভেলটো ক্ৰছ কৰি পেলাই মাৰ্কেটত ওপৰত ক্লোজিং নিদিয়ে তেতিয়ালৈকে আমি ওপৰফালে ট্ৰেড কৰিব কোনো দৰকাৰ নাই সো এটা ৰেঞ্জৰ ভিতৰত মাৰ্কেট আছে এই ৰেঞ্জটো ওপৰফালে যদি ব্ৰেকআউট কৰে ওপৰফালে আমি ট্ৰেড কৰিম তলফালে যদি ব্ৰেকডাউন কৰে তলফালে আমি ট্ৰেড কৰিম সো হেতু মাৰ্কেটত পৰৱৰ্তী সময়ত আমি গম পাম সো এটো এটা ইয়াতে আপুনি 52 ডাল লগালে ইয়াৰ পৰা ইয়ালৈকে লগালে ইয়াতে 5 লেভেল আছিলে 6 লেভেল আছিলে ক্ৰছ কৰিলে মাৰ্কেটে 1 লেভেল টু টেষ্ট কৰিব বুলি কৈছিল 1 লেভেল টু টেষ্ট কৰিলে
সো এতিয়া কি কৰিব পাৰোঁ এতিয়া চাওক এতিয়া মাৰ্কেটত এইটো বুলিছ মোমেণ্টাম আমি যদি নেক্সট আমি যদি 15 মিনিটৰ চাৰ্টত যদি যাওঁ চাওক 15 মিনিটৰ চাৰ্টত যদি যাওঁ এইটো দেখিছে 15 মিনিটৰ চাৰ্টত যদি যাওঁ মই কৈছিলোঁ মাৰ্কেটত ইয়াৰ ওপৰত এইটো চাওক এইটো 1 লেভেল আছিলে এইখিনি মোৰ লেভেলছ হয় মাৰ্কেটত ইয়াৰ ওপৰত মাৰ্কেট নাযায় বুলি কৈছিলোঁ মই আৰু ইয়াৰ ওপৰত গ'লে আপোনালোকে ট্ৰেড নকৰাটো ভাল বুলি কৈছিলোঁ মাৰ্কেট গেপ আপ খুলিলে গেপ আপ খুলি পেলাই ইয়াৰ ওপৰত গ'ল মেক্সিমাম লেভেলটো আছিলে আমাৰ 3.618 ৰ ওপৰত মাৰ্কেট খোল খালে তাতে ছাপোৰ্ট ল'লে ইয়াতে ছাপোৰ্ট ল'লে দেখিছে ছাপোৰ্ট লৈ পেলাই ওপৰ ফালে গ'ল প্লাছ এই আমাৰ যোনটো 4.236 সেই লেভেলটো এটা লেভেল আছিলে হেতুও ক্ৰছ কৰিলে প্লাছ 1 লেভেল যোনটো মই কৈছিলোঁ 1 লেভেলটো এপ্ৰ'চ কৰিব বুলি কৈছিলোঁ সেই লেভেলটো মাৰ্কেটে ক্ৰছ কৰি দিলে বাট মই এটা কথা কৈছিলোঁ মোৰ ভিডিঅ'টোত যে যদিহে মাৰ্কেটে ছাষ্টেইন কৰে তেতিয়া আৰু ওপৰলৈ যাব পাৰে কিন্তু মাৰ্কেটে জানো ছাষ্টেইন কৰিলে ইয়াত মাৰ্কেটে ইয়াত ছাষ্টেইন নকৰিলে ইয়াতে কেণ্ডেলডাল বনালে নেক্সট কেণ্ডেলডাল কি বনালে এডাল ৰেড কেণ্ডেল বনালে আৰু মই কৈছিলোঁ যে এডাল ৰেড কেণ্ডেল মই এক্সপেক্ট কৰোঁ সেইদিনাখন ঠিক তেনেদৰে মাৰ্কেটে এডাল ৰেড কেণ্ডেল বনালে চ' 25 তাৰিখে এনেকৈ আমি ট্ৰেড কৰিলোঁ চ' আমি কি হ'ব এতিয়া নতুন লেভেল এটা আমি যিহেতু ড্ৰ কৰি থৈছিলোঁ তলফালৰ পৰা যেতিয়া ড্ৰ কৰিছিলোঁ চাওক ইয়াৰ পৰা ইয়ালৈকে আমি ড্ৰ কৰিছিলোঁ এইটো 1 এইটো 0.5 আৰু 0.6 যোনটো আমি গ্ৰীণ কালাৰডাল দেখিছে এইডাল 0.5 আৰু 0.6ৰ গোল্ডেন ৰেচিঅ' লেভেল বুলি কৈছোঁ 1.618 এটা লেভেল আছিলে তাৰ ওপৰত মাৰ্কেট খোল খালে ওপৰলৈ গ'ল তো 3.618 লাষ্ট লেভেল আছিলে সেইটোও ক্ৰছ কৰিলে তো 1 লেভেলটো ক্ৰছ কৰি পেলাই মাৰ্কেট ছাষ্টেইন কৰিব নোৱাৰিলে ইয়াত দেখিছে তলফালে গুচি আহিলে তো মই কি কৰিলোঁ চাওক এইটো যে আমাৰ ইয়াত এটা সৰু পুলবেক ল'লে ইয়াতে এডাল ফিফটুল আমি ইয়াৰ পৰা ইয়ালৈকে ড্ৰ কৰি দিব পাৰোঁ চ' ইয়াৰ পৰা ইয়ালৈকে যেতিয়া মই ফিফটুলডাল ড্ৰ কৰি দিলোঁ মাৰ্কেট যিহেতু এই দিনটোত তলফালে আহিলে আৰু এইডাল ক্ৰছ কৰি দিলে 1 লেভেলটো তলফালে ক্ৰছ কৰি দিলে দেখিছে তো এইটো এটা ইণ্ডিকেশ্যন হয় যে মাৰ্কেট আৰু তললৈ যোৱাৰ সম্ভাৱনা আছে নেক্সট লেভেলটো এপ্ৰ'চ কৰাৰ সম্ভাৱনা আছে যোনটো হৈছে আমাৰ 1.618 তো নেক্সট লেভেলটোৰ কাৰণে বা এহেঁত দুটাৰ মাজৰ লেভেলটোলৈকে হয়তো মাৰ্কেট যোৱাৰ সম্ভাৱনা থাকিব সেই ইণ্ডিকেশ্যনটো আমাক কোনদিনাখন দিলে আমাক 25 তাৰিখে সেই ইণ্ডিকেশ্যনটো অলৰেডি মাৰ্কেটত দি দিলে চ' এইটো হৈ গ'ল আমাৰ 0.618 আৰু 0.5 দেখিছে ওপৰফালে ৰেজিষ্টেঞ্চ মাৰ্কেট ওপৰফালে গ'ল বাট ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰিলে ৰেজিষ্টেঞ্চ ফেচ কৰি পেলাই তলফালে আহিলে প্লাছ 1 লেভেলটো যোনটো আমি ড্ৰ কৰিছিলোঁ সেইটো মাৰ্কেটে ক্ৰছ কৰি দিলে নেক্সট দিনাখন আকৌ গেপ আপ অপেনিং হ'ল বাট আকৌ এইটো আমাৰ কি আছিলে 0.618 আৰু 0.5 লেভেলটো আমাৰ ইয়াতে আছিলে ডেটছ ৱাই ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰি মাৰ্কেট আকৌ তলফালে আহিলে আকৌ ওপৰফালে গৈছে দেখিছে এইটো 6 লেভেল ইয়াতে আকৌ ৰেজিষ্টেঞ্চ ফেচ কৰি মাৰ্কেট তলফালে আহিলে তো এইটো এটা 1 লেভেল আছিলে 1 লেভেলত আকৌ ৰেজিষ্টেঞ্চ ফেচ কৰিলে সৰু সৰু পুলবেক ল'লে আকৌ তলফালে আহিলে সৰু পুলবেক ল'লে আকৌ তলফালে আহি পেলাই মাৰ্কেটত 1.618 লেভেলটো মাৰ্কেটত পাই গ'ল চ' 26 তাৰিখে 1.618 লেভেলটো পাই গ'ল দেখিছে এক মিনিট চ' এইটো চাওক মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক মাৰ্কেটত কি হ'ল সৰু পুলবেক ল'লে ক'লৈকে পুলবেক ল'লে 0.5 আৰু 0.618লৈকে পুলবেক ল'লে দেখিছে তলফালে আহিলে সেইদিনাখনে ইণ্ডিকেশ্যন দি দিলে এডাল কেণ্ডেলে যে 1 লেভেলটো ব্ৰেক কৰিলে নেক্সট লেভেলটো আমাৰ 1.618 হ'ব পাৰে মাৰ্কেট গেপ আপ খোল খালে দেখিছে গেপ আপ খোল খাই পেলাই ওপৰফালে গ'ল বাট ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰিলে তলফালে আহিলে আকৌ এটা পুলবেক ল'লে ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰিলে যোনটো আমাৰ 0.618ত তলফালে আহিলে এইটো ব্ৰেক কৰিলে সৰু পুলবেক ল'লে 1 লেভেলত এতিয়া পুলবেক ল'লে এইটো এটা ছাপোৰ্ট নিচিনাকৈ এক কৰিছিলে এইটো ব্ৰেক কৰি দিলে তো 1 লেভেললৈ এটা পুলবেক ল'লে ইয়াতে পুলবেক লৈ পেলাই আকৌ তলফালে আহিলে দেখিছে ওপৰফালে গৈছে সৰু এটা পুলবেক লৈছে যোনডাল আমাৰ EMA আছিলে তাতে ৰেজিষ্টেঞ্চ নিচিনাকৈ পুলবেক ল'লে আকৌ তলফালে আহি পেলাই ইয়াতে ক্লজিং দি দিলে তো যোনটো লেভেল হয় আমাৰ 1.618 সেইদিনাখন আমাৰ এচিভ হৈ গ'ল আপোনালোকে বুজি পাইছে যদি এটা লাইক কৰি দিব মই যোনখিনি কথা কৈ আছোঁ আপোনালোকে মন দি পেলাই শুনিব তো নেক্সট দিনাখন কি হ'ল চাওক ওপৰফালৰ পৰা এডাল মই ট্ৰেণ্ড লাইন আঁকিব পাৰোঁ কাৰণ আমি দুটা পইণ্ট লাগে দুটা বা তিনিটা পইণ্ট যদি আমি পাই যাওঁ তেতিয়া আমি এডাল ট্ৰেণ্ড লাইন ড্ৰ কৰিব পাৰোঁ চ' ইয়াতে আমি এডাল ট্ৰেণ্ড লাইন ওপৰফালে ড্ৰ কৰিলোঁ আৰু তলফালৰ পৰাও এডাল ট্ৰেণ্ড লাইন যেতিয়া মাৰ্কেটত কি হৈছিলে চাওক যেতিয়া মাৰ্কেটত ইয়াতে গেপ ডাউন খুলিলে 27 তাৰিখে কি হ'ল মাৰ্কেটত গেপ ডাউন খুলি পেলাই এটা ডাঙৰ বুলিছ কেণ্ডেল বনালে দেখিছে বুলিছ কেণ্ডেল বনাই মই ইয়াতে ট্ৰেড কৰিছিলোঁ
ইয়াৰ ওপৰত যেতিয়া ক্লোজিং দিছিলে এডাল 15 মিনিট 5 মিনিটত গৈ পেলাই মই এটা টাৰ্গেট লৈছিলোঁ যোনটো আমাৰ 1 লেভেল আছিলে এই 1 লেভেলটোলৈকে এটা মই টাৰ্গেট লৈছিলোঁ আৰু টাৰ্গেটটো ইজিলি মোক দি দিছিলে মাৰ্কেটে এইটো টাৰ্গেট মোক ইজিলি দি দিছিলে তাৰপিছত মাৰ্কেট সাইডৱেজ নিচিনাকৈ থাকি গ'ল আৰু এই জোনটোৰ ভিতৰতে এইকেইদিন মাৰ্কেট থাকি গ'ল চাওক ইয়াতে কোনো বেলেগ ট্ৰেড কৰাৰ কোনো দৰকাৰ নাছিলে বা লজিক নাছিলে ডেটছ ৱাই মোক কোনো বেলেগ ট্ৰেড কৰা নাছিলোঁ জাষ্ট এই দিনা মই এটা ট্ৰেড কৰিছিলোঁ আৰু তলফালে যেতিয়া আহিছিলে তলফালে এই পুল বেকটোত এটা ট্ৰেড কৰিছিলোঁ কাৰণ ইয়াতে এটা পুল বেক লৈ পেলাই দেখিছে ইয়াতে বহুত ধুনীয়া ট্ৰেড এটা বনে এডাল 15 মিনিটৰ কেণ্ডেলডাল ইয়াতে ৰিজেকশ্যন লৈ পেলাই যেতিয়া আহিছিলে এইখিনিত মই এটা ট্ৰেড লৈছিলোঁ যোনটো মোৰ ট্ৰেডটো আছিলে ইয়ালৈকে বাট যেতিয়া এইটো ৰিভাৰ্ছ নিচিনা হোৱা নিচিনা দেখিলোঁ মই ইয়াতে প্ৰফিটটো বুক কৰিছিলোঁ চ' এই দুটা ট্ৰেড আছিলে মোৰ এইটো সপ্তাহত প্লাছ লাষ্ট ছেশ্যনত কি হৈছিলে চাওক লাষ্ট ছেশ্যনত মাৰ্কেট গেপ ডাউন খোল খাই পেলাই ইয়াতে সাইডৱেজ নিচিনাকৈ থাকিলে ওপৰফালে গ'ল দেখিছে ওপৰফালে গৈ পেলাই ক'ত ৰেজিষ্টেঞ্চ ফেচ কৰিছে চাওক ওপৰফালৰ পৰা অহা এডাল ট্ৰেণ্ড লাইনডালত ৰেজিষ্টেঞ্চ ফেচ কৰিছে প্লাছ আমাৰ যোনটো 1 লেভেল আছিলে এই লেভেলটোতে মাৰ্কেটে ৰেজিষ্টেঞ্চ ফেচ কৰি পেলাই আকৌ তলফালে আহোঁতে এডাল আমি ট্ৰেণ্ড লাইন তলফালেও আঁকি থৈছিলোঁ সেই ট্ৰেণ্ড লাইনডালটো ছাপৰ্ট লৈ পেলাই মাৰ্কেট আকৌ ওপৰফালে গৈছে চাওক ইমান ধুনীয়াকৈ কাম কৰিছে ট্ৰেণ্ড লাইনডাল তলফালে ওপৰফালৰ পৰা ইয়াতে ৰেজিষ্টেঞ্চ ল'লে তলফালে আহিলে ইয়াতে আকৌ ছাপৰ্ট ল'লে ওপৰফালে গ'ল ইয়াতে আকৌ ৰেজিষ্টেঞ্চ ফেচ কৰি পেলাই আকৌ তলফালে আহিলে আৰু এই যোনডাল আমাৰ ট্ৰেণ্ড লাইন আছিলে ট্ৰেণ্ড লাইনৰ ওপৰতে মাৰ্কেট ক্লোজিং দিলে চ' নেক্সট কি হ'ব পাৰে নেক্সট মাৰ্কেটত তেতিয়ালৈকে আমি বুলিছ মমেণ্টাম ইমান ভাল মমেণ্টাম তেতিয়ালৈকে নাপাওঁ যেতিয়ালৈকে আমাৰ চাওক যেতিয়ালৈকে আমাৰ এই যোনটো গোল্ডেন ৰেচিঅ' লেভেল এই গোল্ডেন ৰেচিঅ' লেভেলৰ ওপৰত যেতিয়ালৈকে মাৰ্কেট যোনটো 23,750ৰ ওপৰত মাৰ্কেট যেতিয়ালৈকে নাযায় আমি ভাল বুলিছ মমেণ্টাম মাৰ্কেটত তেতিয়ালৈকে আমি নাপাওঁ চ' সাইডৱেজ হৈ আছে মাৰ্কেট বৰ্তমান এই জোনটোত আৰু ট্ৰেড নকৰা ভাল কাৰণ জোনটো সৰু হৈ আহিছে দেখিছে যদি তলফালে ব্ৰেকডাউন কৰে তেতিয়া ইয়াতে এটা ছাপৰ্ট আছে কাৰণ আমি আগৰ লেভেলত যেতিয়া আঁকিছিলোঁ 0.5 আৰু 0.618 এডাল যদি ফিবনাচি টুলৰ আমি চাওঁ তো এইটো এটা ছাপৰ্ট হয় ইয়াতে ছাপৰ্ট লৈ পেলাই হয়তো মাৰ্কেট ওপৰফালে যাব পাৰে তেতিয়া আপোনালোকে হয়তো ইয়াত কিবা ট্ৰেড প্লেন কৰিব পাৰে সেইটো আপোনালোকৰ ওপৰত কথা সৰু আপোনালোকে স্কেল্প কৰিব পাৰে তো তেনেকৈ ধৰণে আপোনালোকে ট্ৰেড কৰিব পাৰে চ' মাৰ্কেট গেপ আপ অপেনিং হ'বনে গেপ ডাউন অপেনিং হ'বনে সাইডৱেজ অপেনিং হ'ব সেইটো আমি সোমবাৰে গম পাম চ' মাৰ্কেট অপেনিঙৰ লগতো বহুতখিনি কথা থাকে চ' মাৰ্কেট অপেনিংটো যদি আপোনালোকৰ সাইডৱেজ নিচিনা হয় তেতিয়া বেছি ভাল হয় তেতিয়া আপোনালোকে টাইম পাব যে যোনফালে ব্ৰেকডাউন বা ব্ৰেকআউট কৰে সেইফালে আপোনালোকে ট্ৰেড কৰিব পাৰে বাট কি হয় মাৰ্কেটত গেপ আপ গেপ ডাউন যদি খোল খাই যায় যোনখিনি পাবলগীয়া পইণ্টছ সেই পাবলগীয়া পইণ্টছখিনি যদি অলৰেডি মাৰ্কেটত আহি যায় তেতিয়া ট্ৰেড কৰাত অসুবিধা হৈ পৰে চ' সেইটোৱে আছিল আজি ভিডিঅ' যদি ভাল পালে চাই লাইক কৰি দিব ধন্যবাদ